Hello student, welcome to Sahabatchala. আজি তোমালোকৰ ক্লাস 12 যেটো তীৰ্থনাথ শৰ্মাদেৱৰ দ্বাৰা লিখিত ভাৰতীয় আদৰ্শত বৈৰাগী এই চেপ্টাৰটোৰ যিমানখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছে ইয়াৰ উপৰি যিমানখিনি ভিতৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছে সেইখিনি আলোচনা কৰিম আৰু তোমালোকৰ যিখিনি অনুশীলনীৰ প্ৰশ্ন আছে সেই গুটেখিনি মই কি কৰিছো তোমালোকৰ কাৰণে হেণ্ডৰাইটিং নোটছ লৈ আনিছো গতিকে যাতে তোমালোকে সহজে মনত ৰাখিব পাৰা আৰু পৰীক্ষাত যাতে ফুল মাৰ্কস পোৱা গতিকে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা আৰু যিখিনি নোটছ মই তোমালোকক বুজাই যাম তোমালোকে ভিডিওটো পজ কৰি নোটছখিনি লিখি লবা এই নোটছখিনি লিখিলে তোমালোকে নিখন্দেহে পৰীক্ষাত ফুল মাৰ্কস পাবাই গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাই থাকা সো ফাৰ্ষ্টতে আমি কি কৰো এই যেটো তীৰ্থনাথ শৰ্মাদেৱৰ যিখিনি লেখক পৰিচয় আছে আমি কিখিনি চাই লওঁ ফাৰ্ষ্টতে কিমান ইম্পৰ্টেন্ট কোৱেশ্চন হল যে তেখেতৰ দ্বাৰা সংকলিত গ্ৰন্থ এখনৰ নাম আহিব পাৰে পৰীক্ষাত ইয়াৰ উপৰি কামখেন্দুৰ নামৰ এখন কবিতা পুথি তেওঁ ৰচনা কৰিছিল যদি কয় কামখেন্দুৰ নামৰ কবিতা পুথিখনৰ ৰচক কোন লিখিবা যে তীৰ্থনাথ শৰ্মাদেৱ ঠিক আছে আৰু এটা ইম্পৰ্টেন্ট হল যে তেখেত কোনটো সাহিত্য সভাৰ সভাপতি আছিল যে 1971 ৰ মাকুম অধিৱেশন সভাৰ কি আছিল তেখেত সভাপতি আছিল ঠিক আছে এতিয়া বলা আমি এই কঠিন শব্দাৰ্থখিনিও চাবা এইখিনি পৰীক্ষাত আহি থাকে খুব এতিয়া আমি আৰ্হি প্ৰশ্নৰ প্ৰথম কোৱেশ্চনটো চোৱা যে ক দিছে কি অতি চমু প্ৰশ্ন প্ৰতিটো প্ৰশ্নৰ এক মানে মাৰ্কস পাবা কি দিছে এক দিছে যে ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা উত্তৰ চোৱা যে ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ কিন্তু এই ত্যাগ নোহোৱাৰ নালাগে বোলা ত্যাগ আৰু নোপোৱাৰ অসন্তোষত উপজা বৈৰাগ্য নহয় কোনোবাই পোৱা নাই তেওঁ কি কৰিব নোৱাৰে যে নাই পোৱা সেই বুলি ত্যাগ কৰিব নোৱাৰে আৰু কোনোবা নোপোৱাৰ অসন্তোষ উপজা কি বৈৰাগ্য নহয় ঠিক আছে দুই চোৱা যে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি উত্তৰ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হৈছে বেদ ইয়াৰ পিছত নেক্সট চোৱা তিনি কৈছে কৰ্ম আৰু কৌশলক ভাগৱত গীতাত কি যুগ বুলি কৈছে উত্তৰ কৰ্ম যুগ বুলি কোৱা হৈছে চাৰি চোৱা তীৰ্থনাথ শৰ্মাৰ কাব্য গ্ৰন্থখনৰ নাম কি উত্তৰ তীৰ্থনাথ শৰ্মাৰ কাব্য গ্ৰন্থখনৰ নাম হ'ল কামখেন্দুৰ নেক্সট চোৱা পাঁচ যে তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি উত্তৰ তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হৈছে সত্য আৰু ধৰ্ম ওকে ইয়াৰ পিছত খ চোৱা যে সম প্ৰশ্ন আমাক কৈছে এক দিছে যে ভাৰতীয় আদৰ্শত বৈৰাগ্য পাত্ৰিত সংবিভাজ্য শব্দটিয়ে কি সূচাইছে উত্তৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য পাত্ৰিত সংবিভাজ্য শব্দটিয়ে সমানে বিতৰণ কৰি ভোগ কৰাৰ কথা কৈছে সকলোকে সমান ভাগ কৰি ভগাই লোৱাকে কি কৈছে ভাৰতীয় আদৰ্শৰ সংবিভাজ্য উপনিষদৰ যুগত শিক্ষা সমাপ্ত কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিব খোজা শিক্ষাৰ্থীসকলক কি কৰিছিল তেওঁলোকৰ স্বপৰ্যায়িত মানে নিজে কামনি কৰা ধন সম্পদ সমভাৱে মানে সমানভাৱে বিতৰণ বা দান কৰি ভোগ কৰিবলৈ উপদেশ দিছে সামৰ্থ্য অনুসৰি শ্ৰদ্ধা সহকাৰে প্ৰেম ভাৱত দান কৰি নিজেও ভোগ কৰা উচিত এনে প্ৰসংগতে পাত্ৰিত সংবিভাজন শব্দটি ব্যৱহাৰ কৰা হৈছে দুই চোৱা যে শ্ৰদ্ধয়া দেয়ম অশ্ৰদ্ধয়া অদেয়ম মানে কি উত্তৰ শ্ৰদ্ধেয় ছেদম অশ্ৰদ্ধয়া অদেয়ম মানে হ'ল শ্ৰদ্ধাৰে দান কৰিবা অশ্ৰদ্ধাযুক্ত মন লৈ নিদিলে নহয় এনেভাৱে দান কৰা নকৰা সমান উপনিষদৰ যুগত গুৰুৱে শিষ্যক সামৰ্থ্য অনুসৰি স্ব উপাৰ্জিত ধন সম্পদ শ্ৰদ্ধা সহকাৰে প্ৰেম ভাৱত দান কৰি নিজেও ভোগ কৰিব লাগে বুলি উপদেশ দিছে লোকনিন্দাৰ ভয়ত সংকুচিত মনেৰে দান কৰা কি অনুচিত আনমনাভাৱে দান কৰা নকৰা একেই কথা বা সমান এতিয়া চোৱা নেক্সট তিনি কৈছে যে প্ৰকৃত ত্যাগ মানে কি উত্তৰ চোৱা থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাকে কি বোলে প্ৰকৃত ত্যাগ বোলে মানে অজস্ৰ ধন সম্পত্তি আছে তোমাৰ কিন্তু কি সকলোকে সমভাৱে দান কৰি বা দুখীয়াক দান কৰি তুমি নিজে ভোগ কৰি আছা সেইটো হ'ল কি প্ৰকৃত ত্যাগ এই ত্যাগ নোহোৱাৰ নালাগে বোলা ত্যাগ আৰু অজস্ৰ থাকিও নিদিলে নহয় ভাৰত কৰা ত্যাগ প্ৰকৃত ত্যাগ নহয় প্ৰকৃত ত্যাগ এটা কি বিশেষ মনোধৰ্ম তুমি যদি তোমাৰ তাত টকা পইচা আছে তুমি যদি দুখীয়া মানুহক যদি দান কৰিব ইচ্ছা নাই সেই টকাৰ কি কোনো মূল্য নাই বুলি কৈছে বুজি পাইছানে নেক্সট চোৱা চাৰি কৈছে যে ইষুপনিষদত ভুঞ্জিখা মানে কি বুজাইছে উত্তৰ ইষুপনিষদত ভুঞ্জিখা মানে ভোগ কৰা উপনিষদৰ প্ৰথম মন্ত্ৰটিত বিধি বাক্য আছে কি যে ভুঞ্জিয়া নিষেধ বাক্য হ'ল মা গৃধ তেন ত্যক্তেন ভুঞ্জিয়া মা গৃধ কস্যচিন ধনম ইয়াৰ অৰ্থ হ'ল ত্যাগ কৰিহে ভোগ কৰা আনক ভাগ বতৰা কৰিহে তুমি কি কৰিবা নিজে ভোগ কৰা নিজে ত্যাগৰ ভাৱত থাকি আৰু আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰিবলৈকে উপনিষদত
বিধান দিয়া হৈছে। বুজি পাইছা? নেক্সট চোৱা 5 কি কৈছে, অতিথি দেৱো ভৱ মানে কি? উত্তৰ, অতিথি দেৱো ভৱ মানে হ'ল অতিথিক দেৱতাৰ দৰে জ্ঞান কৰিব লাগে, মানে আলহীক কি কৰিব লাগে? দেৱতাৰ দৰে জ্ঞান কৰিব কৈছে। ভাৰতীয় দৰ্শনত ঘৰলৈ অহা অতিথিক দেৱতা ৰূপে গণ্য কৰা হয়। তোমালোকৰ ঘৰত যদি কোনোবা আহিছে, আলহী আহিছে, তেওঁলোকক কি বুলি গণ্য কৰা হয়? দেৱতা। অতিথি আপ্যায়ন হ'ল পুণ্য কৰ্মৰূপে বিবেচনা কৰা হয়। ঘৰলৈ অহা অতিথিক নিজে নাখায়ো খোৱাৰ বিধান শাস্ত্ৰত আছে। নিজে নাখাই কি কৰিব লাগিব? অতিথিক আমি শুশ্ৰূষা কৰিব লাগিব। অতিথিক সেৱা কৰা মানে দেৱতাক সেৱা কৰা বুলি বিশ্বাস কৰা হয়। এতিয়া চোৱা গড় দীঘল প্ৰশ্ন উত্তৰ আমি চাম। চোৱা 1 কি কৈছে, যে ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ। কথাষাৰ বহলাই লিখা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা, পৃথিৱীৰ ভিন ভিন জাতিৰ স্বকীয় সংস্কৃতি গঢ় লৈ উঠিছে নিৰ্দিষ্ট কিহৰ মাজেৰে? আদৰ্শৰ মাজেৰে। ভাৰতীয় সভ্যতা সংস্কৃতিৰো আছে কি? স্বকীয় আদৰ্শ। বিশাল ভাৰতীয় আদৰ্শ গঢ় লৈ উঠিছে বেদক কেন্দ্ৰ কৰি। বেদ হৈছে বহু শতিকা জুৰি বিয়পি থকা এক বিশাল সাহিত্য সংস্কৃতিৰ সূচক। বেদৰ মাজতে ধ্বনিত হৈছে প্ৰাচীন ভাৰতৰ ধৰ্ম, দৰ্শন, সমাজৰ প্ৰতিচ্ছবি। সকলো কৰ্মৰ মীমাংসা আৰু সকলো জ্ঞানৰ পৰিণতি আছে বেদত। তাৰপিছত চোৱা, যে ঋক, যজু, সাম আৰু অথৰ্ব এই 4খন বেদত আছে ভাৰতীয় লোকৰ প্ৰচলিত ৰীতি নীতি আৰু জীৱন যাপনৰ বিবিধ প্ৰণালী। ঋকবেদৰ মন্ত্ৰবিলাকত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায়। কৰ্মই হৈছে জীৱনৰ মূল। ধৰ্মবেদৰ এই বাণীৰ মাজেৰেই এখন সুস্থ সমাজৰ কল্পনা কৰিব পাৰি। MCQ বা শ্বৰ্ট কুৱেশ্যন আহিব পাৰে যে ধৰ্মবেদৰ মূল বাণী কি? উত্তৰ কি? কৰ্ম হৈছে জীৱনৰ মূল। নিষ্কৰ্মা জীৱনৰ উপদেশ বেদত নাই। কাম বন নকৰাকৈ বহি থকাৰ কি উপদেশ বেদত দিয়া নাই। বেদৰ অন্তিম অংশ বেদান্ত বা উপনিষদত কৰ্ম কৰাৰ কৌশল বা মনোধৰ্মৰ কৰ্ষণ কৰাৰ উপদেশ আছে। ত্যাগ, বৈৰাগ্য, সত্য, ধৰ্ম আদি কৰ্মৰ কৌশল বা মনোধৰ্মসমূহৰ কাৰণে জীৱন আদৰ্শত চোৱা কি কৈছে, ত্যাগ, বৈৰাগ্য, সত্য, ধৰ্ম আদি কৰ্মৰ কৌশল বা মনোধৰ্মসমূহৰ কাৰণে জীৱন আদৰ্শত ব্ৰতী হ'বলৈ শিক্ষা দিয়ে। অতীতত শিক্ষা খাং কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিব খোজা শিক্ষাৰ্থীক গুৰুৱে এনে আদৰ্শ কৰ্ষণৰ শিক্ষা দিছিল আৰু আজিও এই আদৰ্শসমূহ আমাৰ বাবে কি অতি প্ৰাসংগিক। এনেদৰে বেদৰ কৰ্ম সংস্কৃতিয়ে যুগে যুগে ভাৰতীয় সভ্যতাত ঠন কৰি উঠাত সহায় কৰি আহিছে। সেয়ে লেখকে ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ বুলি অভিহিত কৰিছে। নেক্সট চোৱা 4, যে 4 আশ্ৰম মানে কি বুজাই লিখা। উত্তৰ চোৱা, 4 আশ্ৰম হৈছে মানৱ জীৱনৰ 4টা স্তৰ। ভাৰতীয় আদৰ্শত মানৱ জীৱনৰ 4টা স্তৰৰ কথা কোৱা হৈছে। এই 4টা স্তৰকে কি বোলে? 4 আশ্ৰম বোলে। ভাৰতীয় আদৰ্শত 4 আশ্ৰম হৈছে ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস জীৱনৰ প্ৰথম চোৱা সময়ত গুৰুৰ আশ্ৰয়ত থাকি জ্ঞান আহৰণ কৰা সময়ছোৱাক ব্ৰহ্মচৰ্য বুলি কোৱা হয়। শিক্ষা সমাপ্ত কৰি ঘৰলৈ উভতি আহি সংসাৰ ধৰ্মত মনোনিৱেশ কৰা সময়ছোৱাক গাৰ্হস্থ্য আশ্ৰম বোলে। গাৰ্হস্থ্য ধৰ্ম তথা দায়িত্ব শেষ কৰি শৰীৰ আৰু মনলৈ যি অৱসাদ আহে সেই অৱসন্ন সময়ছোৱাক বানপ্ৰস্থ আশ্ৰম বোলে। জীৱনৰ একেবাৰে শেষ হোৱা সময়ত সংসাৰৰ মায়ামোহ ত্যাগ কৰি মাথো ঈশ্বৰ চিন্তাৰে নিৰাসক্তিভাৱে আত্মাৰ সদ্গতি কামনা কৰা হয় সেই সময়ছোৱাক কি বোলে? সন্ন্যাস আশ্ৰম বোলে। তাৰপিছত চোৱা 3 নম্বৰ আমাক কি কৈছে, যে বৈৰাগ্য মানে কি? ভাৰতীয় আদৰ্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা হৈছে? উত্তৰ, বৈৰাগ্য মানে হৈছে বিৰাগ বা বিষয় বা ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। এই বৈৰাগ্য নোপোৱাৰ অসন্তোষ উপজা বৈৰাগ্য নহয়, লাগেকৈ হাবাতৰি খাই নোপোৱাৰ পিছত বিৰক্ত ৰূপ বৈৰাগ্য জীৱন যুঁজত পৰাজয় বৰণৰ তুল্য। কৰ্ম কৰিও মানুহে জীৱনত নিৰাসক্তভাৱে থাকি প্ৰকৃত সত্য উদ্ঘাটন কৰিব পৰাটোকে ভাৰতীয় আদৰ্শত কি বোলে? বৈৰাগ্য বুলি কোৱা হৈছে। থাকিও সংযতভাৱে ভোগ কৰি সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাটোহে প্ৰকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাটোহে প্ৰকৃত বৈৰাগ্য। প্ৰকৃততে বৈৰাগ্য এক বিশেষ মনোধৰ্ম। এতিয়া চাম 4 চোৱা, যে গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি উপদেশ দিছিল? চোৱা, উত্তৰ, উপনিষদৰ যুগত শিক্ষা খাং কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ খোজা শিক্ষাৰ্থীক গুৰুৱে এনেদৰে উপদেশ দিছিল যে সত্য কবা, ধৰ্ম আচৰণ কৰিবা, দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহবা, প্ৰত্যেক দিনে কি কৰিব লাগিব? নতুন জ্ঞান অনুসন্ধান কৰিব লাগিব।
আচাৰ্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুণ্ণ ৰাখিবা। শিক্ষক বা শিক্ষাগুৰুক কি কৰি সন্মান কৰি দক্ষিণা দি গৃহস্থ যেতিয়া সংসাৰত মনোনিৱেশ কৰিব তেতিয়া কি কৰিব কৈছে? বংশধাৰা অক্ষুণ্ণ ৰাখিব কৈছে। তাৰপিছত কি কৈছে? সত্যৰ পৰা বিচ্যুত নহবা, কেতিয়াও কি মিছা কথাৰ আশ্ৰয় নল'বা বুলি কৈছিল। ধৰ্ম আৰু কল্যাণকৰ পথৰ পৰা বিচ্যুত নহবা, ধৰ্মৰ যিটো পথ আছে তাৰ পৰা কেতিয়াও আঁতৰি আহিব মানা কৰিছিল। নিজৰ মংগলৰ কাৰণে কৰণীয় কাৰণৰ পৰা আঁতৰি নাথাকিবা, যি কাম কৰিলে তোমাৰ লাভ হ'ব সেই কাম কেতিয়াও কৰিবলৈ নাপাহৰিবা। ধন সম্পত্তি সংগ্ৰহ ৰূপ মংগলজনক কাম কৰিবা, কিন্তু ধৰ্ম পথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিবা। টকা পইচা কামনি কৰিবা, কিন্তু কি ধৰ্মৰ পথৰ পৰা কেতিয়াও কি কৰিব দিয়া নাছিলে, আঁতৰি যাব দিয়া নাছিলে। দেৱকাৰ্য আৰু পিতৃকাৰ্য বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্ত নহবা। মা দেউতাৰ কি কৈছে? সেৱা শুশ্ৰূষা কৰিবলৈ কেতিয়াও কি কৰিব দিয়া নাই? প্ৰমাদগ্ৰস্ত বা পিছ হুহুকি থাকিব দিয়া নাই। মাতৃক দেৱতাৰ দৰে মানিব কৈছে, পিতৃক দেৱতাৰ দৰে মানা, আচাৰ্যক দেৱতাৰ দৰে মান্য কৰিবা। যিবোৰ অনিন্দনীয় কাম, যিবোৰ কাম কৰিবলৈ বেয়া বা মানা কৰিছে, যিবোৰ অনিন্দনীয় কাম, যিবিলাক কি নিন্দা কৰিব নোৱাৰে মানুহে, সেইবিলাক কাম কৰিব দিছে, অৰ্থাৎ ভাল কাম কৰিব দিছে। ডাঙৰৰ যিবোৰৰ ভাল সেইবোৰ আচৰণ কৰিবা, ডাঙৰৰ যিবোৰ বেয়া সেইবোৰ পৰিহাৰ কৰিবা। ডাঙৰ মানুহে যিবোৰ ভাল কাম কৰে সেই কামবোৰ আমাক কৰিব দিছিল, আৰু যিখিনি বেয়া কাম সেইখিনিৰ পৰা আঁতৰি থাকিব দিছিল। ডাঙৰে যিখিনি বেয়া পায় সেই কামখিনি কৰিব মানা কৰিছিল। স্বপৰ্যাতিত ধন সম্পদ কেনেকৈ আৰু কিভাৱে দান কৰিব লাগে তাৰো উপদেশ গুৰুৱে দিছে। নিজেতো ধন উপাৰ্জন কৰিবাই, কিন্তু তাক কেনেকৈ তুমি দান কৰিবা সেই বিষয়েও গুৰুৱে শিক্ষা দিছিলে। যে শ্ৰদ্ধয়া দেৱম অশ্ৰদ্ধয়া অদেয়ম শ্ৰিয়া দেয়ম ভিয়া দেয়ম সংবিদ্য দেয়ম, অৰ্থাৎ শ্ৰদ্ধাৰে দান কৰিবা, অশ্ৰদ্ধাযুক্ত মন লৈ নিদিলেও নহয়, এনেভাৱে দান কৰা নকৰা সমান। শ্ৰিয়া অৰ্থাৎ সামৰ্থ্য অনুসাৰে দিব লাগে, সলজ্জভাৱে বা ৰিয়া শাস্ত্ৰৰ প্ৰতি বা লোকৰ নিন্দাৰ ভয়ত, মিত্ৰভাৱে বা সংবিদা প্ৰেম ভাৱত দিব লাগে। এনে আদৰ্শ পালনেৰে জীৱন সংগ্ৰামত প্ৰকৃত হ'বলৈ গুৰুৱে শিক্ষাৰ্থীক কি দিছিল? উপদেশ দিছিল। এতিয়া চোৱা 4, যে ভাৰতীয় আদৰ্শত বৈৰাগ্য প্ৰাপ্তিৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাত চমুকৈ লিখা। উত্তৰ: ভাৰতীয় আদৰ্শত বৈৰাগ্য প্ৰাপ্তিত ভাৰতীয় মানুহৰ জীৱন যাপনৰ আদৰ্শ প্ৰতিভাত হৈছে। তাৰপিছত চোৱা, পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন জাতিৰ জীৱন যাপনৰ পৃথক পৃথক প্ৰণালী বা আদৰ্শ আছে। ভাৰতীয় সভ্যতা সংস্কৃতিৰো আছে এক সুনিৰ্দিষ্ট আদৰ্শ। বেদ আদি প্ৰাচীন পুথিবোৰে কৰ্মই যে ধৰ্ম সেই কথা ঘোষণা কৰিছে। ভাৰতীয় আদৰ্শত কৰ্মই ধৰ্ম, এই আদৰ্শই পোৱা যায় ভগৱদ গীতাত। তাৰপিছত চোৱা, যে বেদান্ত বা উপনিষদৰ আধ্যাত্মিক শিখৰতো কৰ্ম কৰাৰ কৌশল বা মনোধৰ্মৰ কৰ্ষণ কৰাৰ উপদেশ আছে। ত্যাগ, বৈৰাগ্য, সত্য ধৰ্ম আদিবোৰ হৈছে একোটা বিশেষ মনোধৰ্ম। চোৱা, যে থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্গতি ঘটোৱাটোৱে প্ৰকৃত ত্যাগ। এই ত্যাগ নোহোৱাৰ নালাগে বোলা ত্যাগ বা অজস্ৰ থাকিও নিদিলে নহয় ভাৱত কৰা ত্যাগ প্ৰকৃত ত্যাগ নহয়। আনহাতে বৈৰাগ্য হ'ল ইন্দ্ৰিয় সংযম বা পালেও নিৰাসক্ত হৈ থকাটোহে প্ৰকৃত বৈৰাগ্য। নোপোৱাৰ অসন্তোষ উপজা বৈৰাগ্য প্ৰকৃত বৈৰাগ্য নহয়। ভাৰতীয় আদৰ্শৰ বৈৰাগ্যৰ প্ৰধান স্থান লাভ কৰিছে। আকৌ সত্য আৰু ধৰ্ম হৈছে এনে দুটা গুণ, যি দুটা গুণক ব্যক্তি জীৱন আৰু সমাজ জীৱন সুচাৰুৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰতিজন লোকে কি কৰিছে? কৰ্ষণ কৰা উচিত। উপনিষদৰ যুগত ত্যাগ, বৈৰাগ্য, সত্য, ধৰ্ম, দৈনন্দিন অধ্যয়ন আৰু দানৰ ক্ষেত্ৰত কৰণীয় সম্পৰ্কে বিদ্যাৰ্থীক গুৰুৱে উপদেশ দিছিল। তদুপৰি কৰ্মই ধৰ্ম, উপনিষদ আৰু ভাগৱত গীতাৰ এই মূল বাণীক আমি প্ৰত্যেকেই অনুসৰণ কৰি অনাসক্তিভাৱে নিৰন্তৰ নিজৰ কৰ্তব্য কৰি যাব লাগে। প্ৰাচীন কালৰে পৰা অতি সম্প্ৰতি কাললৈকে এই আদৰ্শৰে ভাৰতীয় সমাজ সভ্যতা পৰিচালিত হৈ আহিছে, আৰু এই আদৰ্শসমূহ আমাৰ বাবে সততে মন কৰিবলগীয়া বিষয়। গতিকে তোমালোকৰ অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আছে আলোচনা কৰি শেষ হ'ল। এতিয়া ভাৰতীয় আদৰ্শত বৈৰাগ্য এই চেপ্টাৰটোৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এতিয়া আলোচনা কৰিম। গতিকে তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিও লিখি ল'বা। লিখি ল'লেহে তোমালোকৰ যিকোনো পৰীক্ষাত যদি বনাই আহে তথাপিও লিখিব পাৰিবা। ঠিক আছে? এতিয়া চোৱা, ইয়াৰে অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি চোৱা। অতিৰিক্ত প্ৰশ্ন উত্তৰৰ প্ৰথম কুৱেশ্যনটো লিখিছোঁ যে তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যপুথিখনৰ নাম কি? উত্তৰ: তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যপুথিখনৰ নাম হ'ল কামখেন্দুৰ।
2 চোৱা যে পঞ্চপুষ্পক পুথিখনৰ ৰচক কোন উত্তৰ পঞ্চপুষ্পক পুথিখনৰ ৰচক তীৰ্থনাথ শৰ্মা 3 চোৱা যে তীৰ্থনাথ শৰ্মা অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল উত্তৰ 1971 চনৰ মাকুম অধিৱেশনৰ সভাপতি আছিল 4 চোৱা যে কৰ্ম কৰা কৌশলক ভাগৱত গীতাত কি বুলি অভিহিত কৰা হৈছে উত্তৰ কৰ্মযোগ বুলি অভিহিত কৰা হৈছে 5 চোৱা যে কোনখন উপনিষদৰ অনুশাসনৰ কথাখিনি ভালকৈ গমি চাব লগা কথা উত্তৰ তৈতিৰীয় উপনিষদৰ 6 চোৱা যে তীৰ্থনাথ শৰ্মা কোনখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক আছিল উত্তৰ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ 7 চোৱা যে মানুহৰ খাৰ বস্তু কি উত্তৰ মানুহৰ খাৰ বস্তু হৈছে জ্ঞান এতিয়া 8 কেইটামান শব্দাৰ্থ লিখি চোৱা যে বৈৰাগ্য বিষয় বা ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি কেলেগুৱা বা চপনীয়া পাৰত্ৰিক কি পৰলোক সম্বন্ধীয় তাৰপিছত অপ্ৰমাদী মানে সাৱধান বা সতৰ্ক অভিষ্টৰ অৰ্থ কি আকাংক্ষিত বা বাঞ্ছিত তাৰপিছত আধ্যাত্মিক আত্মা মন বা সম্বন্ধীয় শ্ৰেয় মানে হ'ল পৰম বা কল্যাণৰ বস্তু তাৰপিছত চোৱা অন্নং নিন্দাং অন্নং বহুকুৰ্বী তদ্ব্ৰতম এই বাক্যকেইটা তৈত্তিৰীয় উপনিষদৰ পৰা লোৱা হৈছে ইয়াৰ অৰ্থ হৈছে অন্ন অৰ্থাৎ খাদ্যক নিন্দা কৰিব নালাগে খাদ্য বস্তুক আমি কেতিয়াও না ক'ব নালাগে মানে নিন্দা কৰিব নালাগে বা লোকচান কৰিব নালাগে খাদ্যক যিমান পাৰি বঢ়াব লাগে এই অন্ন বৃদ্ধি কাৰ্য এটা মহৎ ব্ৰত তাৰপিছত চোৱা ন যে ভাৰতীয় আদৰ্শত কিহৰ পাছত বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে উত্তৰ ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদনা কৰাৰ পিছত বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে 10 চোৱা যে ঋগ্বেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায় উত্তৰ ঋগ্বেদৰ মন্ত্ৰবিলাকত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায় 10 চোৱা 11 চোৱা যে ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনেধৰণৰ উত্তৰ ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ ব্যক্তিৰ পৰা পৰিয়াল আৰু পৰিয়ালৰ পৰা সমাজলৈ 12 চোৱা যে নিত্য অধ্যয়নৰ গুৰুত্ব কেনেকুৱা উত্তৰ নিত্য অধ্যয়ন সভ্য জীৱনৰ আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ খাৱন খোৱনৰ নিচিনা সদায় এৰিব নোৱাৰা আৰু এৰিব নলগীয়া কৰণীয় 13 চোৱা যে সমাজ আৰু ব্যক্তিৰ মংগলৰ কাৰণে মানুহে কি দুটা মহৎ গুণৰ কৰ্ষণ কৰিব লাগে উত্তৰ সমাজ আৰু ব্যক্তিৰ মংগলৰ কাৰণে মানুহে কৰ্ষণ কৰিবলগীয়া মহৎ গুণ দুটা হ'ল সত্য আৰু ধৰ্ম 10 চোৱা যে এখন সমাজৰ আদৰ্শ কি তাক জানিবৰ উপায় কি উত্তৰ এখন সমাজৰ আদৰ্শ কি তাক জানিবৰ বাবে সেই সমাজৰ উঠি অহা যুৱক বা অধ্যয়ন সমাপ্ত কৰি জীৱন সংগ্ৰামত প্ৰবৃত্ত হ'ব খোজা ছাত্ৰসকলৰ আগত সেই যুগৰ অনসী আৰু শিক্ষকসকলে কি উপদেশ দিয়ে কি আদৰ্শ পালনৰ বাবে উদগনি দিয়ে সেই কথাবোৰ অনুধাৱন কৰাটো প্ৰয়োজন 15 চোৱা যে উপনিষদৰ কৰ্মযোগত কোৱা কথাখিনি চমুকৈ লিখা উত্তৰ উপনিষদৰ কৰ্মযোগত ভোগ কৰাৰ কৌশল সম্পৰ্কে এনেদৰে নিৰ্দেশ কৰিছে ত্যাগৰ ভাৱত থাকি আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰি 100 বছৰ জীয়াই থাকিবলৈ ইচ্ছা কৰা বাঞ্ছা কৰা মানুহ শৰীৰধাৰী কাম কৰাৰ বাহিৰে আন কোনো উপায় নাই কেৱল কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈ শিকা কামো কৰিবা আৰু সেই কামত লিপিত খায়ো নাথাকিবা এনে উপনিষদৰ কৰ্মযোগ এই কি উপনিষদৰ কৰ্মযোগ 16 চোৱা যে তৈত্তিৰীয় উপনিষদত গুৰুৱে দিয়া উপদেশখিনিৰ সাৰমৰ্ম বিচাৰ কৰা উত্তৰ তৈত্তিৰীয় উপনিষদত গুৰুৱে দিয়া প্ৰথম উপদেশ হৈছে সত্য আৰু ধৰ্ম সমাজ আৰু ব্যক্তি দুয়োটাৰে জীৱন কল্যাণকৰ আৰু সুখদায়ক হ'বলৈ আৰু পাৰত্ৰিক শ্ৰেয় লাভ কৰিবলৈ যি দুটা মহৎ গুণৰ কৰ্ষণ সমাজৰ প্ৰত্যেক ব্যক্তিয়ে কৰিব লাগে যি নকৰিলে ব্যক্তি জীৱন আৰু লগে লগে সমাজ জীৱন দুখদায়ক পীড়াজনক আৰু বিশৃংখল হয় সেই কৰণীয় গুণ দুটা হ'ল সত্য আৰু ধৰ্ম বিদ্যা লাভৰ চৰম প্ৰাপ্য বা অজিনীয় বিষয় এই দুটাই গুৰুৱে এই দুটাৰ কথা কৈ প্ৰতিদিনৰ কৰণীয় কৰ্ম অধ্যয়নৰ কথা সোঁৱৰাই দিয়ে এই নিত্য অধ্যয়ন সভ্য জীৱন আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ খাৱন খোৱনৰ নিচিনা সদায় এৰাব নোৱাৰা আৰু এৰিব নলগীয়া কৰণীয় এইদৰে প্ৰধান কথাকেইটা কোৱাৰ পিছতহে গুৰুৱে শিষ্যক নিজৰ মংগলৰ কাৰণে সৎ পথত থাকি ধন সম্পদ আহৰণ কৰিবলৈ কি দিছে উপদেশ দিছে তাৰপিছত ধন সম্পদ বঢ়োৱাৰ ওপৰতে ব্যক্তিৰ সুখ আৰু সমাজৰ সমৃদ্ধি নিৰ্ভৰ কৰে এই অৰ্থ বৃদ্ধি উঠি অহা যুৱকৰ এটা ব্যক্তিগত আৰু সামাজিক দায়িত্ব সেই দেখি উপনিষদৰ আচাৰ্যই সেই কথা সতৰ্কভাৱে সোঁৱৰাই দিছে 17 চোৱা তীৰ্থনাথ শৰ্মাৰ বিবিধ বিষয়ৰ আলোচনা থকা 3খন গ্ৰন্থৰ নাম লিখা উত্তৰ তীৰ্থনাথ শৰ্মাৰ বিবিধ বিষয়ৰ আলোচনা থকা 3খন গ্ৰন্থৰ নাম হৈছে মহাত্মাৰ বাণী গান্ধীৰ শিক্ষাসাৰ আৰু ভক্তিবাদ 18 চোৱা যে তীৰ্থনাথ শৰ্মাই সংকলন কৰা 3খন গ্ৰন্থৰ নাম উত্তৰ প্ৰৱেশিকা কথা চানেকি সাহিত্য সংগ্ৰহ আৰু চানেকি পাঠ
19 যে তীৰ্থনাথ শৰ্মা অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? উত্তৰ তীৰ্থনাথ শৰ্মা অসম সাহিত্য সভাৰ 1971 চনৰ মাকুম অধিৱেশনৰ সভাপতি আছিল। শেষৰটো কুৱেশ্যন চোৱা যে ভগৱদ গীতাৰ মূল বাণী কি? উত্তৰ ভগৱদ গীতাৰ মূল বাণী হৈছে কৰ্মই ধৰ্ম। গতিকে ষ্টুডেণ্ট তোমালোকৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য যিটো চেপ্টাৰ, এই চেপ্টাৰটোৰ যিমানখিনি অনুশীলনীৰ লগতে বাহিৰা কুৱেশ্যন আছিল গোটেইখিনি আলোচনা কৰা হ'ল। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। গতিকে আজিলৈ আহিছোঁ, থেংক ইউ।